আৰু আমি দ্বিতীয় দল হিচাপে কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি খেলিবলৈ ওলাইছোঁ। এই কথাও নিশ্চয় জানে আমি কাৰো লগত মিত্ৰতা কৰা নাই, না কংগ্ৰেছৰ লগত, না বিজেপিৰ লগত, না কোনোবা বেলেগ দলৰ লগত। দ্বিতীয়বাৰ নিৰ্বাচনটো অকলে খেলিব বুলি ডিচিশ্যন লৈ আহিছে আৰু এই হিচাপতে যাব। নিশ্চয় আমি দ্বিতীয় দলে নিৰ্বাচনত পিছতো বা ৰিজাল্টৰ পিছতো আমি কোনো দলৰ লগত মিত্ৰতা নকৰিব, স্পষ্ট কথা। দ্বিতীয় বিচাৰি থাকিব। ইয়াৰ পিছত আকৌ যিহেতু আমাৰ BTC নিৰ্বাচন আহি আছে, BTC নিৰ্বাচনতো আমি কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি নিৰ্বাচন খেলিব। এইটো আমাৰ দলত আমি আলোচনা কৰিম, কিন্তু আমাৰ ডিচিশ্যনটো এনেকৈ যাব। BTC নিৰ্বাচনৰ পিছত আকৌ MLA নিৰ্বাচন আহি আছে। MLA নিৰ্বাচনতো আমি কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাইহে নিৰ্বাচন খেলিব আৰু আমি জিকিমেই। ওদালগুৰিত আমাৰ বিপক্ষ দলৰ ৰিজাল্টটো খুব ভাল। যোৱা 26 তাৰিখত নিৰ্বাচনটো হৈ গ'ল। এই নিৰ্বাচনত আমি সকলো জাতি জনগোষ্ঠীৰ পৰা আমি ভোট আদায় কৰিব পাৰিছোঁ। বড়োসকলৰ লগত বিভিন্ন জাতি জনগোষ্ঠীয়ে এই বিপক্ষ দলৰ লগত বহুত পৰিমাণৰ ভোট আমাক ৰাইজে দিছে আৰু আমি অনুমান কৰিব পাৰিছোঁ যে ওদালগুৰিত আমি জিকাটো কাটা। ওদালগুৰিত জিকাটো আমাৰ কাটা। এই কাৰণত কাটা যে আমি য'ত মানে মংগলদৈ, দলগাঁও, ৰঙিয়া, কমলপুৰ, চিপাঝাৰ এইবিলাক সমষ্টিত আমি এনেকুৱা ভোট পাব বুলি আমি কোনো কল্পনা কৰা নাছিল, বা আমি যে জাগা পাব তাতে কেম্পিং কৰিবলৈ বা নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে আমি যে জাগা পাব BTC বাহিৰত, এনেকুৱা আমি কেতিয়াও কল্পনা কৰা নাছিল। দৰং, এই মংগলদৈ, এই ৰঙিয়া বা কমলপুৰ বা দলগাঁও নিচিনা সমষ্টিত তথাপিও সিহঁতে আমাক মাতি পেলাই লৈ গৈছে। বিৰাট ভাল হৈছে। মই কৈছোঁ যে আপোনালোকে